নমস্কাৰ, আপোনালোক সকলোকে 11 নৱেম্বৰ কৰণা ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক যিসকলোকে এক্সচেঞ্জ কাৰ্ড বনাই ল'লে অনলাইনত, আৰু আপোনালোকক মই যোৱা কেইমাহমানৰ আগতে এটা ভিডিঅ'ত কৈছিলোঁ যে এক্সচেঞ্জ কাৰ্ড যিসকল ছাত্ৰ ছাত্ৰীয়ে বনালে বা যিসকল যুৱক যুৱতীয়ে বনালে তেওঁলোকে তেওঁলোকৰ যোনটো এক্সচেঞ্জ কাৰ্ড আছে সেইটো পুনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। গতিকে আপোনালোকক ফেব্ৰুৱাৰী লাষ্টলৈকে সেইটো যিহেতু সময়সীমা দিয়া হৈছিলে সেইটো এপ্লাই বা ৰেজিষ্ট্ৰেশ্যন কৰা, কিন্তু এতিয়া তাৰ পিছতে তেওঁলোকে ক'লে যে সেইটো কোনো লাষ্ট ডেট নহয় বা নাছিলে, আৰু আপোনালোকে পিছলৈ এক্সচেঞ্জ কাৰ্ডটো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ পিছত আপোনালোকে সেইটো কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'ত ৰিচেণ্টলি যোনটো নটিফিকেশ্যন আহিছে, অসম চৰকাৰৰ ফালৰ পৰা যোনটো নটিফিকেশ্যন দিয়া হৈছে, সেই নটিফিকেশ্যনটো মই স্ক্ৰীণত দেখুৱাই দিছোঁ। সেই নটিফিকেশ্যনটো যিহেতু ৰেজিষ্ট্ৰেশ্যনৰ লগতে জড়িত, চ' সেইটো কোনে কোনে কৰিব লাগিব আৰু কেনেকৈ কৰিব লাগিব আৰু ক'ত গৈ কৰিব লাগিব, সকলো প্ৰচেছ এইটো ভিডিঅ'ত আপোনালোকক ডিটেইলি ক'ম। চ' তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগতে আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট আপোনালোকে পোনপ্ৰথমে লাভ কৰে। চ' বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এই নটিচখনত যিহেতু স্পষ্টকৈ লিখি দিয়া আছে, যদি আপুনি যোৱা বছৰ এপ্লাই কৰিছিলে 23 চনতে, তেতিয়াহ'লে আপোনালোকে সেইটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু ইয়াত স্পষ্টকৈ দিয়া আছে যে আপোনালোকে যদি যোনটো 2 জানুৱাৰী পিছত কৰিছে 24 চনত, চ' তেতিয়াহ'লে আপোনালোকে সেইটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ কোনো কথা নাই, আপোনালোকে সেইটো কৰিব নালাগে। আৰু যিহে নেকি 2023 চনতে কৰিছে সেইসকল যুৱক যুৱতী বা ল'ৰা ছোৱালী বা ব্যক্তিসকলেহে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সেইটো আপোনালোকে 15 আগষ্টৰ আগতে কৰি ল'ব লাগিব। সেইটো আপোনালোকে ক'ত কৰিব বুলি ক'লে সেৱা সেতু পৰ্টেলত গৈ আপোনালোকে সেইটো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব নিজৰ মোবাইল ফোনৰ জৰিয়তে। চ' আপোনালোকে সেই ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব সেইটো মই ফুল প্ৰচেছ ভিডিঅ' এটা বনাই থৈছোঁ। আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ আপোনালোকে তাৰ পৰা সেই লিংকটো চেক আউট কৰক, মই তাত দি দিছোঁ লিংকটো। চ' তাৰ পৰা আপোনালোকে সেইটো কৰিব পাৰে। আপোনালোকে 15 আগষ্টৰ আগতে সেই কামটো কৰি ল'ব, কাৰণ আজিকালি অনলাইনৰ কাম, যিহেতু আপোনালোকে যদি লাষ্ট ডেটলৈ থৈ দিয়ে তেতিয়াহ'লে আপোনালোকৰ ছাৰ্ভাৰ ডাউনৰ প্ৰব্লেম হ'ব পাৰে। আপোনালোকে যিমান পাৰে আজিয়েই সেইটো কৰি ল'ব। আপোনালোকে কেনেকৈ কৰিব মই যিহেতু ভিডিঅ'টো বনাই থৈছোঁ, সেইটো আপোনালোকে ভালদৰে চাব, অলপো স্কিপ নকৰিব, কাৰণ অলপ স্কিপ কৰি দিলে আপোনালোকৰ যোনটো প্ৰচেছ সেইটো আপোনালোকে ভালদৰে বুজি নাপাব আৰু আপোনাৰ যোনটো এপ্লাই প্ৰচেছ সেইটো ভুল হৈ যাব। চ' আপোনালোকে সেইটো ভালদৰে ভিডিঅ'টো চাব, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ। চ' এইকেইটা আপডেট আপোনালোকক জনাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিলে লাইক এটা কৰি দিব, আৰু সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে কথাটো গম পায়। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পালে কমেণ্ট কৰি জনাব। চ' আজিলৈ ইমানে, ধন্যবাদ, জয় অসম।